কালৰো কাল বিপৰীত কাল। এইবাৰ ৮০ বছৰীয়াৰ ককাৰ ফুলিল কপাল। বিবাহ আপুনি বহুত দেখিছে, কিন্তু এইখন বিবাহ আনতকৈ পৃথক। পৃথক বুলি এইকাৰণে কৈছোঁ, যিটো বয়সত মানুহে হৰিনাম নয়, সেই বয়সত এতিয়া এজন বৃদ্ধই বিবাহ পাশত আবদ্ধ হোৱাৰ দেখিবলৈ পোৱা গৈছে, তাকো এগৰাকী ২৫ বছৰীয়া যুৱতীৰ সৈতে। সামাজিক মাধ্যমত তীব্ৰ গতিত ভাইৰেল হৈ পৰিছে এই হাল দম্পতি বিবাহপাশত আবদ্ধ হোৱাৰ ভিডিঅ'। हनुमान के लिए बाहर जाने की तैयारी है। टिकटें बुक हो चुकी हैं हमारी। है मलेशिया। 21 साल की लड़की 62 साल की लड़की से शादी कर रही है। और देख लो आप, प्यार देखो कितना भरपूर है। तो इसमें गलत क्या है? अच्छा, आप मतलब ये कह रहे हो कि जब आप मलेशिया के टूर खत्म करके आओगे तो ये गर्भवती होंगी तब? बिल्कुल। आप भी करना चाहूंगा तो एक बार गले मिल लो दोनों प्यार से और देखो कितने বৰ্তমান যুগটোৰ আগৰ যুগৰ দৰে হৈ থকা নাই। দিনকালবোৰ সঁচাকৈ বহুত বেছি বিপৰীত ফালে গতি কৰিছে। যিটো বয়সত মানুহে ভগৱানক পূজা অৰ্চনা কৰে, যিটো বয়সত নামঘৰলৈ যায়, যিটো বয়সত হৰিনাম লয়, যিটো বয়সত নাতি নাতিনীৰ সৈতে খেলা ধূলা কৰে, সেই সময়তে এইজন ৮০ বছৰীয়া বৃদ্ধক দেখিবলৈ পোৱা গ'ল দৰা সাজত। তেওঁলোকে বিবাহপাশত আবদ্ধ হোৱাৰ পাছতে বহু সংবাদ মাধ্যমে তেওঁলোকৰ কাষলৈ গৈছিল, আৰু সেই সংবাদ মাধ্যমক তেওঁলোকে ধমক দি কৈছে যে তোমালোক আমাৰ ওচৰলৈ নাহিবা, আমি বিবাহপাশত আবদ্ধ হ'লেও তোমালোকৰ কি আহে যায়, এতিয়া আমি হানিমুনলৈ যাবলৈ টিকেট বুক কৰিছোঁ। এনেদৰে এতিয়া সামাজিক মাধ্যমত তীব্ৰ গতিত ভাইৰেল হৈ পৰিছে এই হাল নৱ দম্পতি। সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ এই ভিডিঅ'ক লৈ এতিয়া বহুতে সমালোচনা কৰিছে, কিন্তু তেওঁলোক সুখী। তেওঁলোকে যিকেইটা দিন এই বৃদ্ধজন জীয়াই থাকিব, সুখেৰে জীয়াই থাকিব বিচাৰিছোঁ বুলিয়ে বিবাহপাশত আবদ্ধ হৈছোঁ বুলি কেমেৰাৰ সন্মুখত তেওঁ অৱগত কৰিছে। এই সম্পূৰ্ণ ঘটনাৰ এতিয়া কোন ৰাজ্যত সংঘটিত হৈছে জানিবলৈ পোৱা নাই, কিন্তু সঠিকভাৱে এই ভিডিঅ'টো ভাৰতৰে এখন ৰাজ্যৰ পৰা এতিয়া তীব্ৰ গতিত সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। সঁচাকৈ বহুতে এই ভিডিঅ'টোক লৈ সামাজিক মাধ্যমত তীব্ৰ সমালোচনা কৰিছে, যদিও আন বহুতে আকৌ তেওঁলোকক শুভেচ্ছাও জ্ঞাপন কৰিছে। কিন্তু এই ক্ষেত্ৰত আপোনালোকে কি ক'ব? এই এনেধৰণৰ বিবাহসমূহে সমাজত কি বাৰ্তা দিব পাৰে? আপোনালোকে এওঁলোকক সমালোচনা কৰিব নে শুভেচ্ছা জ্ঞাপন কৰিব তেওঁলোকৰ যুগ্ম জীৱনটোৰ যাতে সুখ হয় বুলি? যিমান পাৰে সিমান এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু আপোনালোকৰ বহুমূলীয়া মতামতসমূহ আমাক জনাবলৈ নাপাহৰিব। তেওঁলোকৰ যুগ্ম জীৱনটোৰ শুভেচ্ছা জ্ঞাপন কৰিব নে এওঁলোকক কামক ধিক্কাৰ জনাব, তাকো জনাবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।